Welcome dear everyone to my YouTube channel. I am Wahed. মই আজিৰ এই ভিডিঅ'টোত জেনেৰেল মেথমেটিক্স ক্লাছ 9 চেপ্টাৰ 6 এক্সাৰসাইজ 6.1 অৰ্থাৎ অনুশীলনী 6.1 ৰ বাকি গোটেই মই ভিডিঅ' আগতে দিছো আজি 5 নম্বৰ আৰু 6 নম্বৰ কোৱেশ্চনটো আজি ভিডিঅ'টোত তোমাৰ লগত আলোচনা কৰিম নিশ্চয় তোমালোকে বুজি পাবা অতি মনোযোগেৰে চাব লাগিব সোৱা তোমালোকে কোৱেশ্চন নম্বৰ 5 ইয়াত দিছে চিত্ৰ 6.17 তাৰমানে এই চিত্ৰৰ কথাটো কৈছে এইটো কথা সাবা পি ও কিউ এডাল ৰেখা ও আর ৰশ্মি পি কিউ ৰেখাৰ ওপৰত লম্ব ইফালে দিছে তুমি চাবা চাই লবা ও পি আৰু ও আর ৰশ্মিৰ মাজত থকা আন এডাল ৰশ্মি হল ও এস প্ৰমাণ কৰা যে কোণ আর ও এস ইকুয়াল টু হাফ অফ তাৰমানে আধা আৰু হাফ অফ ব্ৰেকেট কোণ কিউ ও এস মাইনাস কোণ পি ও এস ব্ৰেকেট এইখিনি প্ৰমাণ কৰি দেখুৱাব লাগে অতি সহজ দেখাত যদিও তেনেকৈ দেখা হৈছে অতি সহজ আৰু ইম্পৰ্টেন্ট চাবা তোমালোকে এইটো কোৱেশ্চন নম্বৰ 5 আর ও পি এটা আমাক আর ও পি আর ও কিউ তো 90 ডিগ্রি দিয়া আছে এই চিনটো মানে হ'ব 90 ডিগ্রি এটা হলে এই আর ও পিও 90 ডিগ্রি হ'ব কাৰণ গোটেই মিলি কিমান আছে 180 ডিগ্রি আছে এর গোটেইখিনি কেবটা হল কোণ হ'ব যদি এটো 90 ডিগ্রি হৈছে তাহলে আর ও পিও 90 ডিগ্রি হ'ব ইয়া দুটা কোণ আছে এই দুটা কোণ যোগফল 90 ডিগ্রি হ'ব এটা সোৱা আর ও এস এই কোণটো আৰু পি ও এস এই কোণটো এই দুটা কোণ এই কোণটো আৰু এই কোণটো 90 ডিগ্রি হয় এক আমি দুইৰে পূৰণ কৰিছো চাও দুইৰে গোটেই বিলাক পূৰণ কৰিলো এটা 90 * 2 হল গতিকে এটো হ'ব 2 আর ও এস প্লাস 2 কোণ পি ও এস ইকুয়াল টু 90 * 2 180 আকৌ আমি জানো কিউ ও এস প্লাস পি ও এস 90 ডিগ্রি তাৰমানে গোটেইখিনি 90 ডিগ্রি হয় এতিয়া আমি এটো 1 নম্বৰ দিছো এটো 2 নম্বৰ দিছো ইয়াতো 180 ডিগ্রি ইয়াতো 180 ডিগ্রি গতিকে এইখিনি আর এইখিনি দুইটা সমান হ'ব চাবা 2 কোণ আর ও এস প্লাস 2 কোণ পি ও এস এখিনি আর এইখিনি কোণ কিউ ও এস প্লাস পি ও এস নিশ্চয় ক্লিয়াৰ আছে তোমালোকৰ যেহেতু দুইটাই 180 আছে সেইকাৰণে আমি লেফট সাইডৰ দুইটাই সমান হৈ গল এতিয়া আমি চাম আমাৰ ইয়াত আছে কি আর ও এস উলিয়াব লাগে গতিকে আর ও এস 2 কোণ আর ও এস আমি থৈ দিলো আর বাকি আমি ইফালে লৈ যাম ইয়াত কি আছে কোণ কিউ ও এস প্লাস কোণ পি ও এস এই মাইনাস 2 পি ও এস এত মাইনাস কৰি দিলো চাবা পি ও এস আর 2 পি ও এস এই দুটা একে নিচিনা একেই ইয়াতো পি ও এস ইয়াতো পি ও এস গতিকে আমাৰ ইয়াত থাকিব কি কিউ ও এস থাকিল এটো আৰু ইয়াতে কি হ'ব এটো আমি কি কৰিব লাগিব বিয়োগ কৰিব লাগিব চিন দুটা বেলেগ বেলেগ গতিকে দুটা ডাঙৰটো চিন কি আছে মাইনাস হ'ব তো দুটাৰ পৰা এটা গলে এটা থাকে পি ও এস কেটা আছে দুটা আছে এটা দুটাৰ পৰা এটা গলে এটা থাকিব গতিকে কোণ কিউ ও এস মাইনাস পি ও এস মিলিছে আৰু লগত চাবা এতিয়া এই কোণ আর ও এস এইটো আমি ইফালে লৈ যাম খুফালে ইয়াত পূৰণ আছে না ইফালে হৰণ হৈ যাব 1/2 মানে হৰণ 2 হৰণ এটুক 2 হৰণ হৈ গল তাৰমানে ব্ৰেকেট কিউ ও এস মাইনাস পি ও কোণ পি ও এস নিশ্চয় ক্লিয়াৰ আছে তোমালোকৰ এই দুটা লাইন তোমালোকে ভালকে
বনাব লাগিব তাত বাকিখিনি একেবাৰে ইজি চোৱা এটা কোৱেশ্চন নম্বৰ 6 কোৱেশ্চন নম্বৰ 6 আছে দিয়া আছে যে xyz 64 ডিগ্ৰী আৰু xy p বিন্দুলৈ বঢ়াই দিয়া হৈছে এই তথ্যৰ সহায়ত এটা চিত্ৰ অংকন কৰা যদি yq ৰশ্মিয়ে zyp ক সমদ্বিখণ্ডিত কৰে তেন্তে কোণ xyq আৰু প্ৰত্যাৱৰ্তী কোণ qyp নিৰ্ণয় কৰা দুটা কোণ আমাৰ নিৰ্ণয় কৰিব দিছে তোমালোকে চাবা ইয়াতে ধুনীয়াকৈ প্ৰথমতে আমাক দিছে কি কোণ xyz এটা কোণ আমাক বনাব দিছে আমি xyz কোণটো বনালো তাৰপিছত চাবা xy টো p বিন্দুলৈ বঢ়াই দিব দিছে গতিকে xy টো x ৰ পৰা y লৈ গতিকে আমি ইফালে বঢ়াই দিম y ৰ পৰা x লৈ থাকিলে আমি ইফালে বঢ়াই দিলোহেঁতেন গতিকে xy বঢ়াই দিব দিছে তো গতিকে আমি ইফালেহে বঢ়াই দিব লাগিব গতিকে আমি p বিন্দুলৈ বঢ়াই দিলো আৰু zyp এই yq ৰে সমদ্বিখণ্ডিত কৰিছে এই কোণটোক zyp বা pyz ক এই yq ৰেখাডালে দুটা সমান কোণত ভাগ কৰিছে তাৰমানে সমদ্বিখণ্ডিত কৰিছে এই কোণটোক এতিয়া চাবা এই গোটেইখিনি 1 2 3 এই গোটেইখিনি কোণটো এটা হল কোণ xp ৰেখা ধৰিলে তে গোটেই কোণ কি হ'ব আমাৰ 180 ডিগ্ৰী হ'ব এটা আমি চাম এটো যেহেতু সমান এটো সমান গতিকে এটো x ডিগ্ৰী এটো x ডিগ্ৰী মই ধৰিলো আৰু এটো 64 আগৰ পৰা দিয়া আছে 64 প্লাস x ডিগ্ৰী প্লাস x ডিগ্ৰী ইকুয়াল টু কি হ'ব 180 হ'ব যেহেতু আমি এই গোটেই কোণটো এটা হল কোণ হয় এতিয়া আমাৰ দেয়া আছে কি x ডিগ্ৰী প্লাস x ডিগ্ৰী মানে 2x ডিগ্ৰী হৈ গ'ল আৰু এই 64 এফালে গ'লে কি হ'ব মাইনাস হ'ব ইয়াত 180 আছে মাইনাস 64 বিয়োগ কৰিলে কি থাকিব 116 ডিগ্ৰী থাকিল 116 ডিগ্ৰী হৈ গ'ল এতিয়া 116 ডিগ্ৰী ইয়াত আছে কি x ডিগ্ৰী আমি থৈ দিলো এই 2l ৰ পূৰ্ণ আছে ইফালে গৈ হৰণ হৈ গ'ল 2 ৰে 116 ক হৰণ কৰিলে 58 ডিগ্ৰী হয় গতি x ৰ মান কি পালো 58 ডিগ্ৰী যদি এটো যদি 58 ডিগ্ৰী হৈছে এটো 58 ডিগ্ৰী হ'ব কাৰণ দুইটাই x গতিকে আমি 58 পালো আৰু এটো 64 পাই গলো 64 আগৰ পৰা দিয়া আছে এতিয়া আমি চাম xyq এটো 64 এটো 58 যোগ কৰি দিলে হ'ল গতিকে 64 প্লাস 58 ডিগ্ৰী ইকুয়াল টু 122 হৈ গ'ল এটা আমাক ওলাব দিছে এইটো আমাক ওলাব দিছে যে xyq আমাক ওলাব দিছিলে xyq এটি কিন্তু আমাক ওলাব দিছিলে xyq এটো আমাক ওলাব দিছিল এটা মাটা এটা হৈ গ'ল এটা আমি চাম প্ৰত্যাৱৰ্তী qyp এছবা qyp এই qyp যি কোণ আছে 1 ডিগ্ৰী এটো বাদ দি যিমানখিনি থাকিব হেতু কোৱা প্ৰত্যাৱৰ্তী হয় প্ৰত্যাৱৰ্তী qyp এইখিনি কোণ বাদ দি এই গোটেই মিলি আমাৰ কিমান থাকে 360 ডিগ্ৰী থাকে এই কোণ আৰু এই গোটেই মিলি কিমান থাকে গোটেইখিনি মিলি 360 ডিগ্ৰী গতিকে আমাৰ এই প্ৰত্যাৱৰ্তী কোণ ওলোৱা মানে কি প্ৰত্যাৱৰ্তী qyp তাৰমানে এইটো বাদ দিব লাগিব বাদ দি যিখিনি থাকিলে তাৰমানে 360 পৰা এইখিনি 58 বাদ দিব লাগিব ইয়াক কয় প্ৰত্যাৱৰ্তী কোণটো সদায় 180 ডিগ্ৰীতকৈ বেছি হ'ব লাগিব আৰু 360 ডিগ্ৰীতকৈ কম হ'ব লাগিব গতিকে 360 ডিগ্ৰী মাইনাস এই 58 টো বাদ দিব লাগিব ইয়াৰ পৰা 58 টো বাদ দিব লাগিব 58 ডিগ্ৰী 1 ডিগ্ৰী হ'ব বাদ দিব লাগিব বাদ দিলে আমি এটো পৰা এটো মাইনাস কৰি কি হ'ব
302 ডিগ্ৰী হয় গতিকে প্ৰত্যাৱৰ্তী কোণটো হ'ব তাৰমানে এই ইয়াৰ পৰা ইয়ালৈ কিউ ৱাই পি এই মাজৰ 50টো বাদ দি এইখিনি এই কোণটো কি হ'ব 302 ডিগ্ৰী হ'ব হৈ গ'ল এই প্ৰত্যাৱৰ্তীটো তোমালোকে ভালকে অলপ লক্ষ্য ৰাখিবা আৰু ভালকে চাবা ভিডিঅ'টো চাই কেনে লাগিল কমেণ্টত জনাবা এটা লাইক দিবা বেছি বেছিকৈ শ্বেয়াৰ কৰিবা কিন্তু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা wait for my next videos thank you